মাজুলীত অসম গ্ৰামীণ বিকাশ ট্ৰাষ্টৰ হিতাধিকাৰীক স্ব-নিয়োজনৰ সামগ্ৰী বিতৰণ। অসম গ্ৰামীণ বিকাশ ষ্টাৰ্টৰ উদ্যোগত আৰু HDFC বেংকৰ সহযোগিতাত গড়মূৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কৃষ্টি কেন্দ্ৰত আয়োজন কৰা এক অনুষ্ঠানত জিলাখনৰ 30গৰাকী হিতাধিকাৰীৰ লগতে দুৰ্যোগৰ সময়ত ব্যৱহাৰ হোৱা উদ্ধাৰকাৰী দলৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰী, হেণ্ড পাম্প, 18টা সোলাৰ লাইট, 5টা সামূহিক শৌচাগাৰ, 2গৰাকী ব্যক্তিৰ স্ব-নিয়োজনৰ বাবে যাৱতীয় সঁজুলি আদি আনুষ্ঠানিকভাৱে বিতৰণ কৰে। স্ব-নিয়োজনৰ সামগ্ৰী বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠানৰ শুভাৰম্ভ কৰে অতিৰিক্ত জিলা আয়ুক্ত সৰোজ সোণোৱালে। অতিৰিক্ত আয়ুক্তগৰাকীয়ে স্ব-নিয়োজনৰ সহায় হোৱাকৈ স্বেচ্ছাসেৱী সংগঠনটোৱে এনে জনহিতকৰ কাৰ্যসূচী হাতত লোৱাৰ বাবে অসম গ্ৰামীণ বিকাশ ষ্টাৰ্টৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰে। অসম গ্ৰামীণ বিকাশ ষ্টাৰ্টৰ ধৰণী পায়েঙে আঁত ধৰা সামগ্ৰী বিতৰণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি হিতাধিকাৰীসকলৰ উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। গ্ৰামীণ বিকাশ ট্ৰাষ্ট এটা বেচৰকাৰী সংস্থা। এই সংস্থাটোৱে মাজুলী 6খন গাঁৱত বিভিন্ন উন্নয়নমূলক কাম কৰি আছে। আমাৰ প্ৰথম বছৰত আমি যিখিনি কাম কৰিছিলোঁ সেই কামখিনি ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে আৰু সেইবাবে আমি আজি মাজুলী জিলাৰ ADC আৰু বিভিন্ন চৰকাৰী ডিপাৰ্টমেণ্টৰ উপস্থিতিত আমি যিখিনি কাম আমি নিৰ্মাণ কৰিছিলোঁ বা ৰিন'ভেশ্যন কৰিছিলোঁ সেইখিনি আজি আমি গাঁৱৰ উন্নয়ন সমিতিসকলক বা আমাৰ যিসকল বেনিফিচিয়াৰী আছে তেখেতলোকক আমি বস্তুবিলাক হস্তান্তৰ কৰিছোঁ। তাৰে ভিতৰত আমি দক্ষিণপাট যিখন LP স্কুল আছিলে তাত আমি ৰিন'ভেশ্যন কৰাৰ ব্যৱস্থা কৰিছিলোঁ। সেইখন ইতিমধ্যে হেণ্ডঅভাৰ হৈ গৈছে। আৰু দক্ষিণপাট গাঁৱত আমি এটা ছাগলী ফাৰ্ম নিৰ্মাণ কৰিছিলোঁ, যিটো গড ব্ৰিডিং ফাৰ্ম বুলি কোৱা হয়। গতিকে ফাৰ্মৰ যিখিনি হেণ্ডঅভাৰ প্ৰক্ৰিয়া হয়, গতিকে আমি তেখেতলোকৰ যিটো গোট গঠন কৰাইছিলোঁ গোটক আমি অৰ্পণ কৰিছোঁ। আৰু দক্ষিণপাট গাঁৱত আমি 3টাকৈ চ'লাৰ লাইট দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, সেইখিনি দিয়া হয়। আৰু দক্ষিণপাট গাঁৱত আমি শিক্ষিত যিসকল যুৱক আছে, যুৱকসকল স্বাৱলম্বী হ'ব পৰাকৈ আমি এটা বেম্বো ক্ৰাফ্ট ইণ্ডাষ্ট্ৰী গঠন কৰিছোঁ। তাৰ বাবে যিখিনি প্ৰয়োজনীয় সঁজুলি হয় সেই সঁজুলিখিনি আমি তেখেতক অৰ্পণ কৰিছোঁ। লগতে দক্ষিণপাট গাঁৱৰ যিটো চেণ্টাৰ আছে সেই চেণ্টাৰতে ৰাইজৰ সিদ্ধান্ত মৰ্মে আমি এটা বেম্বো ক্ৰাফ্ট ইণ্ডাষ্ট্ৰী ঘৰ নিৰ্মাণ কৰি দিছোঁ। তাৰোপৰিও আমি সকনামুখ গাঁৱত আমি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰিছোঁ। তাতে আমি কমিউনিটিৰ যিটো টয়লেট হয়, আমাৰ 5খন গাঁৱত 5টা কমিউনিটি টয়লেট আছে। তাতে আমাৰ গা ধোৱাৰ যিখিনি ফেচিলিটি আছে সেইখিনি কৰাৰ ব্যৱস্থা আছে। গতিকে দক্ষিণপাট গাঁৱত আৰু আমাৰ 5খন গাঁও ফুলনিক বাদ দি আমাৰ জেঙেৰাই লখিমী, সকনামুখ, শ্ৰীৰাম দেউৰী, গড়মূৰ আৰু আপোনাৰ সকনামুখ, দক্ষিণপাট, এই গোটেই কেইখন গাঁৱত আমি 5টাকৈ আমাৰ ৰাজহুৱা টয়লেট নিৰ্মাণ কৰা হৈছে, সেইখিনি আমি হেণ্ডঅভাৰ কৰিছোঁ। তাৰোপৰি বানপানীৰ প্ৰতি সংগতি ৰাখি আমি দক্ষিণপাট গাঁৱত এটা কমিউনিটি ৰেস্কিউ চেণ্টাৰ নিৰ্মাণ কৰিছোঁ। গতিকে সেই বস্তুটো আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে, আমি সেইটো হেণ্ডঅভাৰ কৰাৰ ব্যৱস্থা কৰিছোঁ। তাৰোপৰি আমি বায়' ইনপুট ৰিচৰ্চ চেণ্টাৰ বুলি এটা চেণ্টাৰ আছে, য'ত কৃষকসকলে নিজে সাৰ উৎপাদন কৰিব পাৰিব, কেমিকেল কীটনাশক প্ৰস্তুত কেনেকৈ কৰিব পাৰিব জৈৱিকভাৱে, তাৰ ওপৰত এটা চেণ্টাৰ নিৰ্মাণ কৰিছোঁ। সেইটো আমি সকনামুখ গাঁৱতে আমি সেইটো তেওঁলোকক আমি হেণ্ডঅভাৰ কৰিছোঁ। ইয়াৰ উপৰিও আমি ফুলনি গাঁৱত আমি কৃষকসকলৰ স্বাৱলম্বীৰ প্ৰতি লক্ষ্য ৰাখি তেখেতলোকে বড়ো খেতিৰ প্ৰতি যিটো আগ্ৰহ দেখাইছিল সেই তাৰ ওপৰত লক্ষ্য ৰাখি তেওঁলোকক আমি ৱাটাৰ পাম্প দিয়াৰ ব্যৱস্থা কৰিছোঁ। তাতে আমি চ'লাৰ লাইট দিয়াৰ ব্যৱস্থা কৰিছোঁ। বিভিন্ন ধৰণৰ এক্টিভিটি আমি তাতো কমপ্লিট কৰিছোঁ। তাৰোপৰি আমি জেঙেৰাই লখিমীত বিভিন্ন ধৰণৰ এক্টিভিটি কমপ্লিট কৰিছোঁ। তাতে আমি এটা অংগনবাড়ী ৰিন'ভেশ্যন কৰিছিলোঁ আৰু লগতে বালা পেইণ্টিং কৰাৰ ব্যৱস্থাটো আছিলে, সেইখিনি আমি সম্পূৰ্ণ কমপ্লিট কৰিছোঁ। আৰু পানীৰ চুবুৰীত যিহেতু পানীৰ ব্যৱস্থাটো এটা চুবুৰীত ভাল নাছিলে, সেইটো কাৰণে আমি ৱাটাৰ ট্ৰিটমেণ্ট এটা প্লেণ্ট ব্যৱস্থা কৰিছোঁ উইথ বাথিং ফেচিলিটি, মানে গা ধোৱাৰ যিখিনি সুবিধা হয় তাৰ বাবে নিৰ্মাণ কৰা হৈছে সেইটো হয়। আৰু ৰুৰেল মাৰ্ট এটা কালেকশ্যন চেণ্টাৰ আমি জেঙেৰাই নিৰ্মাণ কৰিছোঁ। আৰু জেঙেৰাইত আপোনাৰ কমিউনিটি টয়লেট আছে, বিভিন্ন ধৰণৰ এক্টিভিটি, এই গোটেইখিনি এক্টিভিটি আমি আজি মাজুলীত 6খন গাঁৱৰ যিসকল প্ৰতিনিধি আছে, গাঁও উন্নয়ন সমিতিৰ বিষয়ববীয়া আছে বা স্কুলৰ যিসকল প্ৰতিনিধি আছে, সকলোকে নিমন্ত্ৰণ কৰি আমি বস্তুখিনি আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। এই সংস্থাটোৰ নাম হ'ল গ্ৰামীণ বিকাশ ট্ৰাষ্ট। এই সংস্থাটোৱে HDFC বেংকৰ সহযোগত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম বৰ্তমান কৰি আছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।